নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো। প্ৰত্যেকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব। NIOS বিষয়টো বহুলভাৱে চৰ্চিত টেট পাছ কৰা প্ৰাৰ্থীসকলৰ মাজত। NIOSৰ যিটো ভাৰ্ডিক্ট আহিছিল যে ইনভেলিড, সেই ভাৰ্ডিক্ট অহাৰ দিনাৰ পৰা আজিলৈকে এই বিষয়টোৰ ওপৰত বহুলভাৱে চৰ্চিত হৈ আছে। তীব্ৰ বাকবিতণ্ডা, সমালোচনা, অশ্লীল মন্তব্য, এনেধৰণৰ বিভিন্ন বিষয় ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাই আহি আছোঁ। আৰু সেই সমস্যাটো যদিও সমাধান হৈছে, কিন্তু একাংশৰ বাবে যেন সেইটো এটা ল'ৰা ধেমালি যেন পৰিলক্ষিত হৈছে। শিক্ষা বিভাগৰ যি ৫,৫৫০টা পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল, সেইদিনাই যেন শিক্ষা বিভাগে ঘোষণা কৰিছে যে NIOS আবেদন কৰিব নোৱাৰিব। আৰু সেই তাৰ আগৰ পৰাই চলি আছিল বিতৰ্ক, আৰু সেইদিনাৰ পৰা আৰু বহুলভাৱে চৰ্চিত হৈছে আজিলৈকে। আৰু সেয়া ডিচেম্বৰ 10 তাৰিখে যিদিনা আকৌ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো আহিল ভেলিড বুলি, তাৰ পিছৰে পৰা আজিলৈকেও মানে বিতৰ্ক চলিয়ে আছে যে ফ্ৰেছ ৰিক্ৰুটমেণ্টত আবেদন কৰিব পাৰিব একাংশৰ মতে নোৱাৰে। যাৰ পৰিপ্ৰেক্ষিতত মানে এফালে NIOSৰ প্ৰাৰ্থীসকল, আনফালে অন্য প্ৰাৰ্থীসকল যেন এখন মানে কি অঘোষিত যুদ্ধই চলি আছে। যে একাংশ বিচাৰি আছে, NIOSৰ প্ৰাৰ্থীসকলে বিচাৰি আছে যে তেওঁলোক আবেদন কৰিব দিব বা একচেপ্ট কৰিব, আৰু একাংশই কি নিবিচাৰে, সেইটো নিবিচাৰে, অৰ্থাৎ NIOS নাহিলে তেওঁলোকৰ চাকৰিটো পোৱাত যথেষ্ট সুবিধা হয়। এনেকুৱা ধৰণৰ বিষয়ক লৈ মানে কি এটা তীব্ৰ বাকবিতণ্ডা, যিটো নেকি দেখিবলৈ বেয়া লাগে বা শুনিবলৈ বেয়া লাগে। হোৱাটছআপ গ্ৰুপবিলাকতে হওক বা ছ'চিয়েল আমাৰ ফেচবুক পেজতে হওক বা ইউটিউবতে হওক, NIOSক লৈ উৰা বাতৰিও দি আছে বহুতে, নজনাকৈ ভুল তথ্য দি আছে। NIOSটো কি বস্তু সেইটো বিষয়ে কিছুমান জানিও মানে কি ইটিকিং কৰি আছে, বা NIOSৰো কিছুমানক বা অন্য প্ৰাৰ্থীক ইটিকিং কৰি আছে। এনেকুৱা ধৰণে কি হৈ আছে, এফালে NIOS, এফালে অন্য প্ৰাৰ্থীসকলৰ মাজত এটা ছ'চিয়েল মিডিয়াত তীব্ৰ বাকবিতণ্ডা বা ইটিকিং, সমালোচনা, অশ্লীল মন্তব্য, এনেকুৱা ধৰণৰ বিষয়বিলাক চলি আছে, যিটো নেকি শিক্ষক হ'বলৈ যোৱা প্ৰাৰ্থীসকলৰ মাজত কেতিয়াও শোভা নাপায়। বিষয়টো হ'ল যে NIOSক একচেপ্ট কৰিবনে নকৰে বা আহেনে নাহে, সেই বিষয়টো কিন্তু শিক্ষা বিভাগৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আইনৰ ওপৰত নিৰ্ভৰ কৰিব। যিহেতু বিষয়টো সুপ্ৰিম কোৰ্টে ভেলিড বুলিয়ে ক'লে, তাৰ পিছতো একাংশই কৈ আছে যে তেওঁলোক ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে নহয় বা ইন ছাৰ্ভিচসকলৰ কাৰণেহে। গতিকে NIOSৰ বিষয়টো একচুৱেলি প্ৰত্যেকে এবাৰ ভালদৰে জনা উচিত, আৰু সেই বিষয়টো জনাৰ পিছত মানে কি বিতৰ্ক কৰা উচিত। ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত মানে কি NIOS একচেপ্ট কৰিলে অলৰেডি। তেনেকৈ অসমত এইটো বিতৰ্ক বহুলভাৱে প্ৰচাৰিত হৈ আছে। যোৱাকালিও আমি ইউটিউবত দেখা পাইছোঁ কিছুমান ইউটিউব চেনেলত যে বিষয়টো ভুল তথ্য মানে এটা প্ৰচাৰ কৰি আছে, যিটো নেকি গ্ৰহণযোগ্য নহয়। NIOSৰ যিটো সঁচা সেইটো প্ৰচাৰ কৰক, বা যিটো আপোনালোক ক'বলগীয়া সঁচাটো সঁচা বুলি কওক, আৰু যিটো নহয় বুলিয়ে কওক, শুদ্ধটো শুদ্ধ বুলি কওক, শুদ্ধ বুলি কওক। কিন্তু মিছা ভুল ইনফৰ্মেশ্যন দি মানে যি শিক্ষক হোৱাৰ মানে প্ৰাৰ্থী, এখন সমাজৰ মানে কি প্ৰতিষ্ঠাপক বুলিও ক'লেও ভুল নহয়, সমাজৰ হিতৰ কাৰণে যিসকলে প্ৰথমে চিন্তা কৰিব সেই শিক্ষক, আৰু শিক্ষক হ'ব যোৱা প্ৰাৰ্থীসকলৰ যি অশ্লীল ভাষা বা কটু মন্তব্য যিটো বিষয়ক লৈ মানে সেইটো কেতিয়াও শোভা নাপায়। এতিয়া NIOSক ৫,৫৫০টা পদত বা ৪,৫৫০ পদত অসমৰ ক্ষেত্ৰত কৈছোঁ, দিবনে নিদিয়ে সেইটো আইনৰ বা সেই যিটো ভাৰ্ডিক্ট ওলাই 10 ডিচেম্বৰত, সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে শিক্ষা বিভাগে তেওঁলোকক সুযোগ দিব। তাত আপুনি মই কাজিয়া কৰি থাকিলেও বা ইজনে আনজনক সমালোচনা কৰি থাকিলেও তাত কোনো গুৰুত্ব নাপায়, বা সেইটো কিন্তু গ্ৰহণযোগ্য নহয়। মিছতে আমি মানে কি কৰি আছোঁ, এটা বিষয় মানে বঢ়াই লৈ গৈ আছোঁ, আৰু সেইটো মানে আমি ইজনে আনজনৰ মাজত মানে ছ'চিয়েল মিডিয়াতে আমি কৈছোঁ কথাটো তীব্ৰ বাকবিতণ্ডা বা মানে ক'ব নোৱাৰা ভাষা মানে কি কমেণ্টবিলাকত প্ৰচাৰ হৈ আছে বা দিয়া দেখা যায়। কিন্তু সেইটো বেয়া কথা যে আপোনালোকে আজি শিক্ষক মানে কি নিযুক্তি পোৱা নাই, কাইলৈ পাব। কাইলৈ পোৱাৰ লগে লগে আপোনালোকে হাজাৰজন ছাত্ৰ ছাত্ৰীৰ মানে কি আপোনালোকে পথ প্ৰদৰ্শক হ'ব লাগিব, আৰু আপোনালোকক অনুসৰণ তেওঁলোকে কৰিব। সিহঁতৰ যদি আপোনালোকৰ এনেকুৱা নীতি আছে বা ব্যৱহাৰ, সেইবিলাক কিন্তু সেই ছাত্ৰ ছাত্ৰী হয়তো শিকিব, সমাজে আপোনাক চাই থাকিব। গতিকে এতিয়া ৫,৫৫০ হওক বা ৪,৫০০ হওক বা ইন ফিউচাৰত NIOSক যদি ভাৰ্ডিক্ট মতে একচেপ্ট হৈ আছে, আপুনি মই যিমান
সমালোচনা কৰিলেও যিমান কাজিয়া পেচাল কৰিলেও মানে আঁতৰাব নোৱাৰে আৰু যদি তাত লিখা আছে যে NRC নোৱাৰে তেতিয়া নোৱাৰে বুলি কয় নোৱাৰে অৰ্থাৎ আজিৰ পৰা 1 বছৰ আগত যেনেকৈ ভাৰ্ডিক্ট এটা ওলাইছিল ইনভেলিড বুলি সেই ইনভেলিডে হৈ আছিল কিন্তু আজি 1 বছৰ পিছত যেতিয়া আকৌ ভেলিড বুলি ওলালে অভিয়াছলি তেওঁলোকে ভেলিডটো মানিবই লাগিব ইনভেলিডটো যেনেকৈ মানি লৈছে ভেলিডটো আপোনালোকে মানিব লাগিব NRC সকলো মানিব আৰু আজিৰ পৰা সেই 1 বছৰ তেওঁলোকে যিখিনি কষ্ট কৰিলে সেই কষ্টখিনিত পিছত আকৌ তেওঁলোকে এটা মানে মানসিক শান্তি অৰ্থাৎ তেওঁলোকৰ চাৰ্টিফিকেটখন ভেলিড বুলি সুপ্ৰিম কোৰ্টে ৰায়দান দিলে তাৰপিছত শিক্ষা বিভাগে সেই 4,500 বা 5,550 পৰা ৰাখে নাৰাখে সেইটোক লৈ আপুনি মই ছ'চিয়েল মিডিয়াত বা ইউটিউবত য'তে যিয়ে নহওক বা আপুনি মই কাজিয়া কৰি থাকিলে বা সমালোচনা কৰি থাকিলে সেইটো গুৰুত্ব নাপায় যদি আইনে কৈছে NRC সকলে পাবই তাত কোনেও ৰখাব নোৱাৰে আৰু যদি নাপায় বুলি তাত আছে তেতিয়াহ'লে নাপায় কিন্তু আপোনালোকে দেখি পাওঁ যে আমি অকথ্য মানে কি বেয়া মানে অশ্লীল মন্তব্য মই ভিডিঅ' বনালেও মোক মানে কি কিবা কমেণ্ট কৰে কিন্তু সেইটো মোৰ কিন্তু সেইটোত কোনো ক্ষতি নকৰে কাৰণ মোৰ ভিডিঅ'টোত আপোনালোকে কি কমেণ্ট কৰে সেইটো আপোনালোকৰ মানসিকতাৰ ওপৰত বা আপোনালোকৰ আচাৰ ব্যৱহাৰ বা আপোনালোকৰ জ্ঞানৰ ওপৰত সেইটো আহিছে কিন্তু আপোনালোকে যদি চাকৰি পায় আপোনাৰ যিখন স্কুলত যাব সেই ছাত্ৰ ছাত্ৰীখিনি বা সেই অঞ্চলৰ অভিভাৱক বা অভিভাৱকসকলৰ পৰা আপোনালোকৰ কি আশা কৰিব আপোনালোকে তো সৰু ল'ৰা ছোৱালী নহয় আৰু এনেকুৱা লাগে যেন আপোনালোক বা NISৰ প্ৰাৰ্থীসকল বা এফালে অন্য প্ৰাৰ্থীসকল মুখামুখি হ'লে যেন কিবা এখন যুদ্ধই হ'ব বা কিবা এখন ডাঙৰ কাজিয়াই হ'ব সেনেকুৱা যেন মানে কি বিতৰ্কবিলাক চলি আছে ইউটিউবটো খুলিলে আমি দেখা পাওঁ যে একাংশ মতে NIS ফ্ৰেছ ৰিক্ৰুটমেণ্টত আবেদন কৰিব নোৱাৰে একাংশ মতে পাৰিব কিবা পাৰিব এনেকুৱা মানে কি হৈছে এখন মানে অঘোষিত যুদ্ধ চলি আছে যিটো মানে কি হ'ব নাপায় এতিয়া আইনে যদি NRCৰ প্ৰাৰ্থীসকলক দিয়ে সেইটো আপোনালোকে বা কোনো কাঢ়ি নিব নোৱাৰে আৰু নিদিলে NRCৰ প্ৰাৰ্থীসকলে আনিব নোৱাৰে দিলেও অন্য প্ৰাৰ্থীসকলে NRCৰ চাকৰিটো কাঢ়ি নিব নোৱাৰে আৰু নিদিলেও NRCৰ প্ৰাৰ্থীসকলে বাকীবিলাকৰ পৰা কাঢ়ি আনিব নোৱাৰে সেই যিটো ভাৰ্ডিক্ট সেই ভাৰ্ডিক্ট মতে তেওঁলোকে যদি চাকৰি পায় পাব আৰু নাপালে নাই তেনেক্ষেত্ৰত মানে কি এনেকুৱা এখন মানে কি হৈছে যে ইউটিউবত কিছুমান মানে তৎক্ষণাত এটা ইউটিউব চেনেল খুলি কিনে কি কৰে NRCৰ বিপক্ষে মানে কি কৰিছে মানে যিটো মানে উৰা বাতৰি বুলি ক'বলৈ সেইবিলাক প্ৰচাৰ কৰি আছে হ'লে সেইটো মিছগাইড কৰিব নালাগে কাৰণ ভাৰ্ডিক্টটো যিটো লিখা আছে সেইটোৱে মানে কি প্ৰচাৰ কৰিব লাগে এতিয়া NRCৰ বিষয়টো কি ইন ছাৰ্ভিচ মানে কি বুজায় যে সেই 17 চনৰ 10 আগষ্টলৈ যিসকলে কৰ্মৰত আছিল মানে শিক্ষক কৰ্মৰত সেইসকলে গতিকে তাৰ ভিতৰত তেওঁলোকৰ 18 মান ৰিটিকিং কৰাৰ যুক্তি কৰিছে 6 মান্থটো কমাই দিয়া আছে ইণ্টাৰ্ণশ্বিপ হিচাপে যিহেতু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে গতিকে তেওঁলোকে চাবলৈ গ'লে 2 ইয়াৰ্ছে হয় আৰু আপোনালোকৰ কথাটো হ'ল যে NRCৰ যিবিলাক চাৰ্টিফিকেট মাৰ্কশ্বিট তাত কিন্তু 18 মান্থছ বুলি ক'তো মেনশ্যন নাই তাত 2 ইয়াৰ্ছ বুলিয়ে আছে গতিকে এইবিলাক মানে কি বিষয়ে আমি আগতেও আলোচনা কৰিছিলোঁ আৰু মানে এইটা কথাখিনি ক'ব লগা হ'লে লাজ লাগে মানে এনেকুৱা ধৰণৰ কমেণ্টবিলাক আহি আছে মানে ক'ব ইয়াত নোৱাৰোঁ আমি আপোনালোকে ভিডিঅ'বিলাক চালে নিজে গম পাব যে চাকৰি NRCৰ প্ৰাৰ্থীসকলে পায় নাপায় সেইটো সেই ভাৰ্ডিক্টটোৱেই মানে কি তাত বুজাই থৈ দিছে যদি পায় পাবই আৰু নাপালে নাই পালে আপোনালোকেও মানে কি কাঢ়ি নিব নোৱাৰে আৰু নাপালেও NRCৰ প্ৰাৰ্থীসকলে বেলেগৰ পৰা কাঢ়ি আনিব নোৱাৰে সেই আইনমতে যদি পাই আছে তেওঁলোকে পাবই গতিকে আপুনি মই বা ছ'চিয়েল মিডিয়াত এনেকুৱা মানে মেনশ্যন কৰিব নোৱাৰা যিটো মানে প্ৰকাশ কৰিব নোৱাৰে সেনেকুৱা ধৰণৰ বিতৰ্কমূলক কথাবিলাক মেনশ্যন কৰি একো লাভ নাই আৰু NRCৰ প্ৰাৰ্থীসকলেও উৰা বাতৰিবিলাকত আপোনালোকে বেছি ছ'চিয়েল মিডিয়াত একেদিন জড়িত হৈ নাথাকিব কাৰণ খুব কমৰে ভিতৰত মেৰিট লিষ্ট প্ৰকাশ হোৱা তেতিয়া আপোনালোকে জানিব পাৰিব আৰু অন্য প্ৰাৰ্থীসকলেও আপোনালোকে এইবিলাক বিতৰ্কত সময় থাকিব নালাগে যদি আপোনালোকৰ মাৰ্কে খবৰ কৰে আপোনালোকে চাকৰি দিব সকলোৱে মিলি থাকক আৰু আগন্তুক দিনবোৰ কেনেকৈ পোষ্ট আকৌ উলিয়াব পাৰি সেইটো সকলোৱে আলোচনা কৰি কেনেকৈ সকলোৱে চাকৰি পায় সেইটোৱে গুৰুত্বপূৰ্ণ বিষয় কিন্তু সেইটো নকৰি সকলে ইজনক কি কৰি আছে বোকা চতিয়াৰ দৰে মানে কি খেল খেলি থকা যেন হৈছে ইজনে আনজনক সমালোচনা কৰে সেইজনে আনজনক সমালোচনা কৰে আজিৰ পৰা 1 বছৰ আগত সকলোৱে মিলি মানে কি বিজ্ঞাপনৰ কাৰণে লাগি আছিল তাত কি NIS কি SC/TODL বা কি SC/TODL এইবোৰ কোনো কথা নাই সকলোৱে লগ হৈ কিনে পোষ্টৰ কাৰণে দৌৰি আছিল মানে বিজ্ঞাপন মুকলি কৰি দিব লাগে পদ বঢ়াই দিব লাগে তেনেকৈ তাৰ পিছৰে পৰা কি হৈ গ'ল সকলোৰে যেন মানসিকতা এইবিলাক সলনি হৈ গ'ল এফালে NIS হৈ গ'ল সেফালে অন্য প্ৰাৰ্থীবিলাক হৈ গ'ল আৰু সেইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয় সকলোৱে একেলগে থাকক আৰু এই বিতৰ্কটোৰ পৰা সকলোৱে আঁতৰি থাকক যদি আপোনালোকৰ মাৰ্কে কভাৰ কৰে আপোনালোকে চাকৰি পাবই
তাত কোনো আপোনাক ৰখাব নোৱাৰে। এনাউন্স আহিলেও পাব, এনাউন্স নাহিলেও পাব। আৰু এনাউন্স যদি আহে সেইটো আইনমতে তেওঁলোকে পাব, আৰু যদি নাহে আইনমতে তেওঁলোকে নাপায়। তাত আপুনি মই কৈ থাকিলে কেতিয়াও গ্ৰহণযোগ্য নহয়। আপুনি ক'লেও তেওঁলোকক দিব নোৱাৰে, আপুনি নক'লেও তেওঁলোকক নিদিয়ক নাথাকিব নোৱাৰে। গতিকে সেইটো আইনেই চাব, শিক্ষা বিভাগে সেইটো বিষয়টো চালি জাৰি চাব। কিন্তু আপোনালোকে এই যি অশ্লীল কমেণ্টছবিলাক দিয়ে সেইটোৰ পৰা দূৰত থকাটো শিক্ষক সমাজৰ কাৰণে সেইটো গ্ৰহণযোগ্য বুলি, কাৰণ সেইবিলাক কমেণ্টছ দেখিলে নিজৰো লাজ লাগে। কাৰণ শিক্ষক বুলি ক'লে এটা বহুত ডাঙৰ এটা মানে কি ক'ম আৰু আপোনালোকে নিশ্চয় জানেই। গতিকে সেইবিলাক কমেণ্টছৰ পৰা আপোনালোক আঁতৰি থাকিব, গঠনমূলক সমালোচনা কৰক, আৰু পালেতো পালাকে, নাপালেও নাই, সেয়ে কথা আৰু। গতিকে সকলোৱে সমিল মিলাই থাকক। ভিডিঅ'টো বনাবৰ ইচ্ছা নাছিল, কিন্তু যোৱাকালিৰ পৰা আৰু মানে বিষয়টোৰ ওপৰত মানে মিছা কথাৰে মানে কি ইউটিউববিলাক ভৰ্তি হৈছে, গ্ৰুপবিলাকত গুগল মিট দিব কিবা দিনত মানে কি তাতে মানে কি অশ্লীল কাজিয়া কিবা কিবি হৈ থাকে। গতিকে আপোনালোকে ক'লেও দিব, নক'লেও দিব। গতিকে এইটোত আপোনালোকে মই মাথা মাৰি একো থাকি লাভ নাই। গতিকে ভিডিঅ'টো সকলোৰে কাৰণে বনাইছোঁ, সকলোৱে একেলগে থাকক। 5500 পদ হৈ যোৱাৰ পিছত 4500ৰ কাৰণে আবেদন চলিব। তাৰ পৰা আকৌ কেনেকৈ পদ আনিব পাৰে সেইটো আপোনালোকে সকলোৱে একলগ হৈ কথা বিবেচনা কৰক। সেয়েহে সকলো চাকৰি পোৱাত সুবিধা হ'ব। কিন্তু এনাউন্স SCT ৰেগুলাৰ ODL এইবিলাক কৰি থাকিলে একো লাভ নাই। গতিকে আগলৈ দিব কেনেকৈ চাকৰি সেইটোৰ ওপৰত সকলোৱে গুৰুত্ব দিয়ক, আৰু সকলোৱে ভাল হোৱাটো বিচাৰিছোঁ। সকলোৱে কষ্ট কৰিছে, সকলোৱে চাকৰি পোৱাটো বিচাৰোঁ। কষ্ট সকলোৰে আছে, এনএছৰ প্ৰাৰ্থীসকলৰো আছে, SCT ৰেগুলাৰৰো আছে, ODLৰো আছে। গতিকে বিষয়টো আমি এনাউন্স কি সেইটো আমি বুজাব এতিয়া আমি নাযাওঁ আপোনালোক। কিন্তু এই যে কমেণ্টছবিলাক চলি আছে ইজন আনজনক ইটিকিং ঠাট্টা হাঁহি মস্কৰা সেইবিলাক হৈ আছে, সেইবিলাক গ্ৰহণযোগ্য নহয়, বা সেইবিলাক শোভা নাপায়, বেয়া দেখি, বা সেইটো শিক্ষক সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে সকলোৱে সমিল মিলাই থাকক। ধন্যবাদ।